ইয়াৰ কাৰণে মই এইটো ইলেকশ্যনত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই কোৱা কাৰণে এনচাৰ দিব লাগে বুলি মই এইটো ক'ব বিচৰা নাই যে 6 শিডিউল আইন আছে, বেলেঞ্চ ব্লকটো চেপ্টাৰ 10ৰ আইন আছে, এইবিলাক আইন আগৰ পৰাই আছে। এইটো আপোনালোকেও বুজিব চেষ্টা কৰক। অসমত বসবাস কৰা চব মানুহে বুজিব লাগিব, কাৰণ চেপ্টাৰ 10টো কি, 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট চেপ্টাৰ 10টো কি আৰু 6 শিডিউলটো কি। ভাৰতৰ আইনত মানে 1st শিডিউলৰ পৰা 6, 7, 8, 9 যি শিডিউল আছে সেইটো চবেই জানিব লাগে, ভাৰতৰ সংবিধানটো যিটো জানিব লাগে। এতিয়া যোৱাকালি দিলীপ শইকীয়া ডাঙৰীয়াই কোৱাৰ কাৰণে চবেই আজি সুধিব বিচাৰিছে 6 শিডিউল কি, 6 শিডিউল কি। এতিয়া 6 শিডিউলটো চবেই জানক, আন্দোলন কৰি পেলাই 6 শিডিউল হ'ল, 6 শিডিউলটো কি সেইটো চবেই জানাটো দৰকাৰ আছে। মই পিছত ক'ম আপোনালোকক। ইয়াৰ কাৰণে মই এইটো ইলেকশ্যনত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই কোৱা কাৰণে এনচাৰ দিব লাগে বুলি মই এইটো ক'ব বিচৰা নাই যে 6 শিডিউল আইন আছে, বেলেঞ্চ ব্লকটো চেপ্টাৰ 10ৰ আইন আছে, এইবিলাক আইন আগৰ পৰাই আছে। এইটো আপোনালোকেও বুজিব চেষ্টা কৰক। অসমত বসবাস কৰা চব মানুহে বুজিব লাগিব, কাৰণ চেপ্টাৰ 10টো কি, 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট চেপ্টাৰ 10টো কি আৰু 6 শিডিউলটো কি। ভাৰতৰ আইনত মানে 1st শিডিউলৰ পৰা 6, 7, 8, 9 যি শিডিউল আছে সেইটো চবেই জানিব লাগে, ভাৰতৰ সংবিধানটো যিটো জানিব লাগে। এতিয়া যোৱাকালি দিলীপ শইকীয়া ডাঙৰীয়াই কোৱাৰ কাৰণে চবেই আজি সুধিব বিচাৰিছে 6 শিডিউল কি, 6 শিডিউল কি। এতিয়া 6 শিডিউলটো চবেই জানক, আন্দোলন কৰি পেলাই 6 শিডিউল হ'ল, 6 শিডিউলটো কি সেইটো চবেই জানাটো দৰকাৰ আছে। মই পিছত ক'ম আপোনালোকক।